স্বাধীনতা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি উচ্ছেদ প্ৰসংগত মন্তব্য কৰিলে। যেতিয়ালৈকে উচ্ছেদ সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে শান্ত নহ'ম, উচ্ছেদ শেষ কৰিহে শান্ত হ'ম, এনেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত কিছু কথাই স্থান পালে। উল্লেখ্য যে উচ্ছেদ কেনেদৰে হ'ব সেই কথা কোৱাৰ সমান্তৰালভাৱে কোনে কোনে বেদখল কৰি আছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰিলে। অসমৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ। আমাৰ জাতি সত্তা আজি এক সংকটৰ মাজেৰে আগবাঢ়িছে। স্বাধীনতাৰ প্ৰাক মুহূৰ্তত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অনুভৱ কৰিছিল যে আমাৰ ভৱিষ্যত কিমান নিৰাপদ হ'ব। গ্ৰুপিঙৰ সময়ত তেখেতে মুছলিম লীগৰ আন্দোলন দেখা পাইছিলে। গোপীনাথ বৰদলৈয়ে ছাদুল্লাৰ দৰে প্ৰধানমন্ত্ৰীক দেখা পাইছিলে আৰু সেইকাৰণে গোপীনাথ বৰদলৈয়ে আমাৰ জাতিটোক সাৱধান হ'বলৈ শিকাইছিলে। কিন্তু যোৱা ৭৫টা বছৰত আমি যেন কৰবাত নহয় কৰবাত কম্প্ৰমাইজ কৰিলোঁ। যিটো সময়ত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে আহ্বান জনাইছিল যে অচিনাকি লোকক প্ৰশ্ৰয় নিদিব, আমি যেন তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই লৈ আহিলোঁ। সাহস বাঢ়ি গ'ল, তেওঁলোকে অনন্ত শক্তি গোটালে। অকল চৰ অঞ্চলত নহয়, আমাৰ সত্ৰ আমাৰ সংস্কৃতি বেদখল কৰিবলৈ সাহস কৰিলে। অকল ইয়াতে থমকি নৰল, আমাৰ ছোৱালী আমাৰ যুৱতীসকলকো বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কামত ব্ৰতী কৰিবলৈও এই অচিনাকি লোকসকল থমকি নৰল। এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে। অৰ্থনৈতিক শক্তি আজি তেখেতসকলে দখল কৰিছে। আমাৰ ৰাজ্যৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিটো স্তম্ভকে তেওঁলোকে আজি গ্ৰাস কৰিছে। অসমে নীৰৱে থাকিব নোৱাৰে। আমি যদি নীৰৱে থাকোঁ, এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব। সেই দিনটো বহুত দিন নহয়। আজি যদি অসমীয়া নীৰৱে থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছোঁ, অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায়ে কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম। 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। এয়া হৈছে অসমৰ ভৱিষ্যত। আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক, আমাৰ জনজাতীয় লোকক, ভাৰতীয় লোকক 60%লৈ সংকুচিত কৰিছে। 40 আৰু 60%ৰ মাজত পাৰ্থক্য মাত্ৰ 10%। আমি বুৰঞ্জীৰ এক জটিল ক্ষণত আজি উপস্থিত হৈছোঁ। আমাৰ প্ৰজন্মই আজি জাতিটোৰ সংকটৰ সময়ত আমি আমাৰ প্ৰজন্ম থিয় হৈ আছোঁ। গুৱাহাটী, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ে অসমৰ জনগাঁথনিৰ পৰিচয় নিদিয়ে। নামনি আৰু মধ্য অসম আগ্ৰাসনৰ পিছত গোলাঘাটৰ উৰিয়াম ঘাটলৈ আজি তেওঁলোক আগবাঢ়ি গৈছিল। কাজিৰঙা দখল কৰিছিল। এটা এটাকৈ গড় হত্যা কৰি আমাৰ জাতিটোৰ প্ৰাণটোকে তেওঁলোকে স্পৰ্শ কৰিছিল। শিৱসাগৰৰ দৰে অসমৰ জাতীয় জীৱনৰ ৰাজধানী সদৃশ চহৰখনতো আজি তেওঁলোকে যুদ্ধৰ ডংকা বজাইছে। বৰপেটা ধুবুৰীৰ পৰা মাৰ্ঘেৰিটালৈ গৈ তেওঁলোকে অসমীয়া জাতিক আজি তেওঁলোকে এক প্ৰকাৰ আমাৰ সামগ্ৰিক সত্তাক উপলুঙা কৰিছে। আজি আমাৰ প্ৰজন্ম গোপীনাথ বৰদলৈয়ে
যিটো সময়ত আমাক সকীয়াই থৈ গৈছিল আমি সকীয়নি নললো অসমৰ এছাম তথাকথিত লোকে কম্প্ৰমাইজ কৰিলে বাওপন্থী লোকসকলে নিজক আত্মসমৰ্পণ কৰিলে